নমস্কাৰ, আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আছোঁ মোৰ আপোন গাঁও 1 নং চপাতলি মাছগাঁৱত। আৰু মাছগাঁৱৰ আমাৰ সোণালী সংঘৰ যুৱকসকলৰ একান্ত প্ৰচেষ্টাত ইয়াতে ভেলাঘৰৰ নতুন আৰ্হিৰে আমাৰ ড্ৰেগনৰ এটা আকৃতি দি তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। মই গোটেই পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইফালে যুৱকসকলে ধুনীয়াকৈ কাম বন কৰি আছে আৰু এইফালে দেখিছে এইটো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে। আৰু এইফালে মোৰ বন্ধু আছে তপনে অকণমান বুজাই ক'ব। কৈ দিয়া কেনেধৰণৰ কি। মোৰ নাম মই তপন গগৈ। আপোনালোকক নতুন বছৰৰ লগতে আগন্তুক মাঘৰ বিহুৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। আৰু এইটো আৰ্হিটো মানে আমি ক'বলৈ গ'লে আমি বিলুপ্ত প্ৰায় প্ৰাণীবিলাক আমি বনাই ভাল পাওঁ। সেই প্ৰাণীৰ আৰ্হিৰে ভেলাঘৰ এইবিলাক বনাই ভাল পাওঁ। আমি 2 বছৰ আগতে আমি বনাইছিলোঁ কি কয় ডাইনছৰ বনাইছিলোঁ। তাৰপিছত এতিয়া আমি বনালোঁ ড্ৰেগন। খুব ভাল হৈছে। তাকে মই পৰিৱেশটো অকণমান দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। কাম চলি আছে দেখিছে। এইটো হৈছে ছাইডৰ ফালৰ পৰা এনেকৈ দেখি মই গোটেইখিনি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এডাল হৈছে নেগুডাল দেখিছে। এইফালে কাম কৰি আছে বেক চাইডৰ পৰা এনেকুৱা দেখি। এইফালে হৈছে এইটো বেক চাইড, এইটো দেখিছে পিঠিৰ ফালে। এইকেইটা হৈছে ভৰিকেইটা, এইটো এটা আছে, এইটো বনিব। আৰু এইখন হৈছে দৰ্জাখন, এনেকৈ ভিতৰলৈ সোমাব পৰাকৈ দৰ্জাখন বনাই চাইছে। এইফালে পোৱালিখিনি খেলি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। এইটো হৈছে লাঠুৱা। কেনেকুৱা লাগিছে কৈ দে? ভাল লাগিছে। চাইছ? পাৰিবি নে পিছত বনাবলৈ? পাৰিবি? এইখিনি হৈছে এনেকৈ আছে। আৰু ভিতৰ চাইডটো এতিয়া এনেকৈ বহিব পৰাকৈ আছে। আৰু গোটেই ড্ৰেগন আৰ্হিটো খুব ধুনীয়াকৈ তেওঁলোকে প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰি আছে। খুব ধুনীয়া আছে। তাকে আৰু অলপমান কাম বাকী আছে বাৰু। ইয়াৰ যেতিয়া সম্পূৰ্ণ হৈ উঠিব দেখাত খুব ধুনীয়া হ'ব। এইফালে আমাৰ ওমদা আছে লগত। কিবা এটা অকণমান আৰু কৈ দিয়ক। নমস্কাৰ। পোনপ্ৰথমে তোমাৰ ইউটিউব চেনেললৈ আমাৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছাৰ লগতে আজি আৰ্হি প্ৰদৰ্শন আমাৰ যি ড্ৰেগন আপুনি অসমবাসী ৰাইজক দেখাবলৈ কাৰণে অহাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভোগালী বিহুসমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বিগত বছৰ এইবছৰ আমি আমাৰ যুৱ সংঘৰ উদ্যোগত মহিলা পুৰুষসকলে একত্ৰিত হৈ এটা ধৰণৰ ড্ৰেগন তৈয়াৰ কৰিবলৈ আমি চিন্তাধাৰা কৰিলোঁ। সেইমতে আমি খুব ভাল হৈছে। কামত আগুৱাই আছোঁ। এতিয়া প্ৰায় 90% কাম সম্পূৰ্ণ হৈছিলে আৰু কেইটামান দিন আছে আৰু যিহেতুকে পুনৰবাৰ অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা কৈছোঁ। আহক এবাৰ চাই দিব 1 নং ভাদৈ গাঁও পঞ্চায়তত অন্তৰ্গত 1 নং আহিব আপোনালোকে। দেখা পাব। ধুনীয়াকৈ এটা চেল্ফি পইণ্টো হ'ব। ইয়ালৈ আহি পিনে 2 কপি ফটো মাৰিব পাৰিব আপোনালোকে। আৰু এই চাইডৰ পৰা অকণমান দেখাব বিচাৰিছোঁ আপোনালোকক। এয়া দেখিছে, এয়া যেতিয়া সম্পূৰ্ণ হ'ব খুব ভাল লাগিব। দেখিছে আপোনালোকে এইটো। এইফালে এখন পাখি হয় আৰু এইটো ঠেং, এইটো দেখিছে। এইখিনি অকণমান বাকী আছে। তলৰ ছাইডটো এইখন হৈছে মুখখন। আৰু ইয়াত এতিয়া দাঁত লগাব। তাৰপিছতে ওপৰত চকু নাক এনেকৈ লগাবলৈ বাকী আছে। এইখিনি অকণমান কাম বাকী আছে। আৰু এইফালে বন্ধু মোৰ জয়নাথ ফুকন আছে। জয়নাথে এই গোটেই আৰ্হিটোৰ বিষয়ে অকণমান বুজাই দিব। এইটো কেনেধৰণে কি কৰা হৈছে অকণমান বুজাই দিয়াচোন। নমস্কাৰ, মোৰ নাম জয়নাথ ফুকন। মই অসমবাসী ৰাইজলৈ নতুন বছৰ হীৰা ভৰা ওলগ জনাইছোঁ। লগতে আগন্তুক আহিবলগীয়া মাঘ বিহুৰ ওলগ জনাইছোঁ। আজি এই ভেলাঘৰ আৰ্হিটো আমি বিলুপ্ত প্ৰাণীবোৰ বনাবলৈ চেষ্টা কৰিলোঁ। আৰু এইটো এটা ড্ৰেগন হয়। আৰু এইটো এটা কুন্দা হয়। কাঠৰ কুন্দা, যিহেতু কলং গছৰ কুন্দা বুলি ক'ব পাৰি। তাত উৰা মৰা প্ৰস্তুত ৰৈ আছে। তেনেকুৱা আৰ্হিৰে ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। এই ভেলাঘৰটোত প্ৰায় আমাৰ 60ডাল বাঁহ প্ৰয়োজন হৈছে বনাবৰ কাৰণে। আৰু ইয়াৰ উচ্চতাটো হ'ব 15 ফুট ওখ আৰু দৈৰ্ঘ্যটো হ'ব 60 ফুট। 60 ফুট। 60 ফুট।
হয় হয়। এনেকে বনোৱা হৈছে আমাৰ এই ভেলাঘৰটো। প্ৰথমতে কেনেকৈ মনলৈ আহিলে যে এবাৰ ড্ৰেগন বনোৱা হ'ব? প্ৰথমতে আমি তিনিজন আছিলো। মোৰ ভাই আছিলে, তপন গগৈ আছিলে, হয় হয়, কেমেৰামেন হৈ আছে দেই কেমেৰামেন হৈ বৰ্তমান। আছে এতিয়া বৰ্তমান। এইফালে পুৰা কামত লাগি আছে দুজনে, ড্ৰেগনৰ দাঁতখিনি বনাই আছে, ইয়াত দেখিছে। ভিডিঅ'টো চাই কেনে পালে জনাব। যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাই আছে সকলোৱে মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।